কাৰ্ডখন অলপ ডাঙৰ হৈ আছে ৰেচন কাৰ্ডখন 2 টুকুৰ কৰি আৰু যাৰ ঘৰত ৰেচন কাৰ্ডখন অলপ ডাঙৰ হৈ আছে ৰেচন কাৰ্ডখন 2 টুকুৰ কৰি দিম যাতে আৰু অৰুণোদয় পাব পাৰে ভাল হ'ব পাক্কা ভাল হ'ব আজি আই মাতৃসকলক মই আকৌ এবাৰ প্ৰতিশ্ৰুতি দিব খুজিছো এইবাৰ আমি 10,000 টকা নহয় এইবাৰ আমি 25,000 টকাকৈ আই মাতৃসকলক দিম লাগিবনে না লাগে লাগিব বিশ্বাস আছে নে নাই মোৰ ওপৰত বিশ্বাস আছে নে নাই আছে 10,000 নমস্কাৰ অসমৰ 40 লাখ মহিলাই নতুনকৈ পাব 25,000 টকা লাখ লাখ মহিলাৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে লাভ কৰিব ৰেচন কাৰ্ড আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে পাব অৰুণোদয় আঁচনিৰ ধন আপোনালোকে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মহিলাই গম পায় লাখ লাখ মহিলাৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ নতুনকৈ 40 লাখ মহিলাক দিয়া হ'ব 25,000 টকা যিসকল মহিলাৰ আত্মসহায়ক গোটৰ নাম আছে তেওঁলোকে পাব 25,000 টকা লগতে যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে লাভ কৰিব ৰেচন কাৰ্ড পালে তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব লাখ লাখ মহিলাৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ এনে ধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফলো কৰি ৰাখি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মহিলাই গম পায় লাখ লাখ মহিলাৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ আপোনালোকক আকৌ কৈ দিছোঁ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক ৰেচন কাৰ্ড দিয়া হ'ব লগতে 40 লাখ মহিলাই পাব 25,000 টকা আপোনালোকৰ বাবে আজিৰ খবৰটো ইমানতে ৰাখিছোঁ ধন্যবাদ